প্ৰতাৰণা সহ্য কৰা নহ'ব ৰাইজক কৰা প্ৰতাৰণা সহ্য কৰা নহ'ব লাভ জিন্দাবাদ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ উপজিলা মুখ্য কাৰ্যালয় লাগিব উপজিলা মুখ্য কাৰ্যালয় লাগিব অফিচ কাছাৰী নিবলৈ দিয়া নহ'ব অফিচ কাছাৰী নিবলৈ দিয়া নহ'ব বৰুৱা জীৱন বেগু প্ৰধান বৰুৱা কাম নাই জীৱন বেগু কাম নাই মুখ্য কাৰ্যালয় লাগিব মুখ্য কাৰ্যালয় লাগিব অফিচ কাছাৰী দিবলৈ দিয়া নহ'ব প্ৰতাৰণা কৰিলে নহ'ব প্ৰতাৰণা কৰিলে নহ'ব চাওক চিচিবৰগাঁও উপজিলা মুখ্য কাৰ্যালয় চিচিবৰগাঁৱতে স্থাপনৰ দাবীত আজি চিচিবঙা ৰাইজৰ প্ৰতিবাদে 14 দিনত ভৰি দিলে। আজি চিচিবঙা আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই জিলা আয়ুক্ত আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰিছে আৰু স্পষ্টভাৱে দাবী কৰিছে যে চিচিবৰগাঁৱতে উপজিলা মুখ্য কাৰ্যালয়টো হ'ব লাগে। আৰু আজি চিচিবৰগাঁৱৰ ৰাইজে সিদ্ধান্ত লৈছে যে যিহেতু আগন্তুক ভোগালী বিহু মাঘৰ বিহু গতিকে বিহুৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু ভোগৰ উৎসৱ আমি ইয়াতে সকলো আমি অসমীয়া খিলঞ্জীয়া মানুহখিনিয়ে বসবাস কৰোঁ গতিকে মাঘৰ বিহুটো আমাৰ অতি আপোন গতিকে আমি সকলোৱে মাঘৰ বিহু উদযাপন কৰিব লাগিব আৰু মাঘৰ বিহু উদযাপন আমি কৰাৰ লগতে আমাৰ মনত যি ক্ষোভ আছে এই ক্ষোভ অব্যাহত থাকিব আমি প্ৰতিবাদ কৰি থাকিম কিন্তু সাময়িকভাৱে আমি চিচিবঙা বৃহত্তৰ চিচিবঙা ৰাইজে আমাৰ যি উপজিলা মুখ্য কাৰ্যালয় চিচিবঙাতে স্থাপনৰ দাবীত যি প্ৰতিবাদ চলি আছে এই প্ৰতিবাদ আমি অহা 17 তাৰিখলৈকে আমি সাময়িকভাৱে স্থগিতাদেশ দিছোঁ স্থগিত ৰাখিম আৰু অহা 18 তাৰিখৰ পৰা পুনৰ চিচিবঙা ৰাইজে একত্ৰিতভাৱে পুনৰ প্ৰতিবাদ কৰিব পুনৰ চিচিবঙা উপজিলা মুখ্য কাৰ্যালয়টো চিচিবঙা স্থাপনৰ দাবী প্ৰতিবাদ কৰিব। আমাক আজি চক্ৰ বিষয়া মহোদয়ে অলপ আগতে আমাক লগ কৰিছিল তেখেতে কথা দিছে যে জিলা আয়ুক্তৰ লগত আমাৰ কিছু আলোচনা কৰাই দিয়া কথা তেখেতে কিছু সংকেত দিছে গতিকে আমি আশাবাদী যদিহে জিলা আয়ুক্তৰ লগত আমাৰ আলোচনা হয় যদি সেই আলোচনা কিবা সুফল পাওঁ তেতিয়াহ'লে আমি চিচিবঙা ৰাইজে এই আন্দোলন সম্পূৰ্ণভাৱে আমি স্থগিত কৰিম যদি আমি কোনো সুফল নাপাওঁ পুনৰ এই আন্দোলন কৰিম চিচিবঙাত উপজিলা মুখ্য কাৰ্যালয় লাগিব এয়া আমাৰ প্ৰথম কথা এয়া আমাৰ শেষ কথা গতিকে চিচিবঙাবাসী ৰাইজে যি প্ৰতিবাদ কৰিছে এই প্ৰতিবাদ অব্যাহত থাকিব কাৰণ আপোনালোকে জানে যে সাংসদ ডাঙৰীয়াই আৰু বিধায়ক ডাঙৰীয়াই চিচিবঙা উন্নয়নৰ কাৰণে কোনো কাম কৰা নাই চিচিবঙাৰ পৰা তেখেতলোকে উন্নয়নৰ পুঁজি অন্য স্থানলৈ লৈ গুচি গৈছে আপোনালোকে যদি সামগ্ৰিক চিচিবঙা পৰিৱেশসমূহ চায় তেতিয়াহ'লে দেখিব যে আমাৰ চুমনি যোৱা যিটো ৰাস্তা একেবাৰে ভগা চিগা বাৰিষা হ'লে সেই ৰাস্তা পানী হয় ঠিক তেনেকৈ চিচিবঙাৰ পৰা যদি আমগুৰিলৈ যোৱা ৰাস্তাটো চায় তেতিয়াহ'লে তাত পানী হয় বা ভগা চিগা যদি গাই নদীৰ মথাউৰি আপোনালোকে চায় গাই নদীৰ মথাউৰি ভাগি আমাৰ 30-35খন গাঁও বাৰিষা বানৰ কবলত থাকিবলগীয়া হয় বা এনেকুৱা ধৰণৰ চিচিবঙাৰ যি সমস্যা এই সমস্যাসমূহ এইটো কাৰণেই সৃষ্টি হৈছে কাৰণ চিচিবঙা ব্ৰিটিছৰ দিনৰ ঠাই এই ঠাইডোখৰক আমাৰ সাংসদ প্ৰধান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে অৱজ্ঞা কৰি আহিছে চিচিবঙা ৰাইজক প্ৰতাৰণা কৰি আহিছে আৰু চিচিবঙাক লৈ তেখেতলোকৰ দীৰ্ঘদিন এটা ষড়যন্ত্ৰ আছে এই ষড়যন্ত্ৰবোৰ তেখেতলোকে কৰি অহাৰ কাৰণে আমাৰ চিচিবঙা মানুহৰ উন্নয়ন নাই গতিকে চিচিবঙা মানুহ এতিয়া সজাগ সচেতন হৈছে চিচিবঙা মানুহে উন্নয়ন বিচাৰিছে গতিকে চিচিবঙাৰ পৰা যদি কোনোবাই উন্নয়নত বাধা দিব খোজে তেতিয়াহ'লে চিচিবঙা ৰাইজ এতিয়া বহি নাথাকে এই ঘোষণা আমি কৰিছোঁ গতিকে সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু বিধায়ক ভুৱন পেগু ডাঙৰীয়া সময় বোলা বস্তুটো বৰ ইণ্টাৰেষ্টিং আপোনালোকৰ এদিন সময় আহিব চিচিবঙা ৰাইজক কৰা প্ৰতাৰণা প্ৰত্যুত্তৰ চিচিবঙাবাসীয়ে দিব।